ধেমাজিত বিষ্ণুজ্যোতি কৃষি ফাৰ্মৰ উন্নত প্ৰজাতিৰ ধানৰ খেতি বিগত কেইবাটাও বছৰ ধৰি বিষ্ণুজ্যোতি কৃষি ফাৰ্মে উন্নত ধানৰ খেতি কৰি লাভান্বিত হৈ আহিছে। বিগত বৰ্ষবোৰৰ দৰে এইবাৰ তেওঁলোকে ৰঞ্জিত চাৱান নামৰ উন্নত জাতৰ ধানবিধৰ খেতি কৰিছে। এই সন্দৰ্ভত কৃষি ফাৰ্মখনৰ কৃষকসকলৰ কিছু কথা বতৰা আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে। মই দেৱজিৎ চাংমাই আজি মই উপস্থিত আছোঁ মোৰ ধাননি পথাৰত। এইকাৰণে ধাননি পথাৰলৈ আহিলোঁ যাতে কৃষক ৰাইজে ইয়াৰ পৰা দুটা কথা বুজি পায়। মই এই ধানখিনি কৰিছোঁ চিডৰ কাৰণে কৰিছোঁ, অৰ্থাৎ বীজ উৎপাদন কৰিছোঁ। এই ধানখিনি হৈছে বাহাদুৰ চাৱান ধান। আমি এই বাহাদুৰ চাৱান ধানখিনি এবাৰ জৈৱিকভাৱে কৰিছিলোঁ। ইয়াত আমি চাইপাৰ আৰু গ্ৰীণ গ'ল্ড ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত জৈৱিকভাৱে কৰি যথেষ্টখিনি আমি উৎপাদন পাম বুলি ভাবিছোঁ। আমাৰ গোটেই সামগ্ৰিক পৰিৱেশটো দেখা পাইছোঁ, ধানবিলাক খুব ধুনীয়া হৈছে, একৰাগী ধান হৈছে আৰু খুব ধুনীয়া হৈছে ধানবিলাক। এনেকৈ যদি ধান কৃষকসকলে কৰে নিশ্চয় বহুত লাভান্বিত হ'ব পাৰিব। মোৰ ধানখিনি যিখিনি দেখিছে যোৱা বছৰ এডোখৰ মাটিত কৰিছিলোঁ। এডোখৰ মাটিত কৰোঁতে এবিঘা মাটিত মই অকল 4 মোন ধান পাইছোঁ। এইবছৰ হয়তো এবিঘা মাটিত মই 18-20 মোন ধান আহিব বুলি মই এটা ভাবিছোঁ। আৰু ওচৰতে মোৰ ধান খেতি কৰিছে, চাওক মই সামগ্ৰিক পৰিৱেশ এটা দেখাইছোঁ। এইখিনি ধান ওচৰতে কৰিছে, একে ধান বাহাদুৰ চাৱান ধানে কৰিছে চাগে। এই ধানখিনি চাওক একেবাৰে লেংলেঙীয়া হৈছে আৰু ইয়াত বন পাত গোটেই বনপাতে হৈ আছে। যদি আমি এনেকৈ যদি ধৰক 10 বিঘাও যদি খেতি কৰোঁ তেতিয়া আমাৰ কোনো প্ৰফিট নহ'ব। যদি সৰহকৈ যদি খেতি কৰোঁ আমাৰ প্ৰফিট নহ'ব। আমি ঠিক এনেকৈ ধৰণৰ অকণমান বিজ্ঞানসন্মতভাৱে আমি ধৰক এইখিনি ধান আমাৰ পুনৰ দেখাইছে, বিজ্ঞানসন্মতভাৱে যদি আমি ধানখিনি খেতি কৰোঁ আমি যথেষ্টখিনি লাভান্বিত হ'ব পাৰিম। এইকাৰণে লাভান্বিত হ'ব পাৰিম যাতে আমাৰ কৃষকসকলে কি কৰে, ধান খেতি কৰে। ধান খেতি কৰি অকল কাতিমহীয়া বন্তি গছ লগাইগৈ যে তাত ধানখিনিত চাবলৈ যায়, ধানখিনি চাই আহি কয় যে ধানখিনি বেয়া হৈ আছে বা বেয়া হ'ল। কিন্তু সেই ধানখিনি লগোৱাৰ পিছত তেওঁৰ দায়িত্ব আৰু কৰ্তব্য আছিল যে ধানখিনি বনপাত নিয়নি কৰিব লাগে বা পানী ভেটিব লাগে, এই কথাবিলাক চিন্তা চৰ্চা নকৰে। আৰু অকল ধান খেতি কৰিলেই নহ'ব, ধানত কিছুমান আমি বিজ্ঞানসন্মতভাৱে কৰিব লাগিব আৰু কিছুমান সাৰ ঢালিব লাগিব, সাৰ দিব লাগিব, সাৰ প্ৰয়োগ কৰিব লাগিব। যিবিলাক সাৰ দিলে আমাৰ মাটিটো আমাৰ উৰ্বৰা শক্তিটো থাকি যায়, যিবিলাক সাৰ দিলে আমি কেঁচুৰ নময়, যিবিলাক সাৰ ব্যৱহাৰ কৰিলে আমাৰ মাটি গুণাগুণটো বৃদ্ধি পায়, ঠিক তেনেকুৱা ধৰণৰ সাৰবিলাক আমি ব্যৱহাৰ কৰিছোঁ। আমি এটা পুনৰ কৈছোঁ গ্ৰীণ গ'ল্ড বুলি এটা সাৰ আমি আনিছোঁ। এই সাৰটো ব্যৱহাৰ কৰিছোঁ। 1 বিঘা মাটিত আমি ট্ৰায়েল হিচাপে চাইছোঁ বা খুব ধুনীয়া ধান হৈছে। কিন্তু আমাৰ কৃষকসকলে এই ধৰণৰ জৈৱিকভাৱে, যিহেতু আমাৰ এতিয়া গোটেই কনচেপ্টটো জৈৱিক খেতি কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ বা জৈৱিকভাৱে খেতি কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব। জৈৱিক খেতি কৰিলেও আমি এনেকৈ ধৰণে ধান খেতিত লাভান্বিত হ'ব পাৰোঁ। তাৰে এটা মানে উদাহৰণ দেখালোঁ। আমি ওচৰৰ ধানখিনি দেখালোঁ, এইটো ধান এতিয়া এই ধৰণৰ অৱস্থা আৰু আমাৰ ধানখিনি এতিয়া এইখিনি অৱস্থা। খুব এখন ভাল ধান হৈছে। এই ধানখিনি পুনৰ কৈছে, এই ধানখিনি মই চিডৰ কাৰণে কৰিছোঁ। অহা বছৰলৈ এই ধানখিনি চিডৰ কাৰণে ল'ব পাৰিব। যদি কোনো কৃষক বন্ধুক লাগে তেতিয়াহ'লে আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব পাৰিব, আমাৰ পৰা এই ধানখিনি পাব। ধন্যবাদ।